নমস্কাৰ। আমি জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে নলবাৰীত যোগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ 15তম বিগ্ৰহ প্ৰতিষ্ঠা দিৱস উদযাপিত হ'বলৈ গৈ আছে। আৰু এই উৎসৱত বিভিন্ন জিলা, বিশেষকৈ নলবাৰী জিলাৰ দাঁতিকাষৰীয়া জিলা, ওদালগুৰি, তাৰপিছত আমাৰ বাস্কা, দৰং, কামৰূপ ইত্যাদি যিবিলাক কাষৰীয়া জিলা, সেইবিলাকৰ বিভিন্ন ভক্ত ইয়াত আহি সমাগত হ'ব। আৰু আমাৰ এই নলবাৰী জিলাৰ বিভিন্ন কেন্দ্ৰ, প্ৰায় নলবাৰী জিলাৰ প্ৰায় 20-30টামান কেন্দ্ৰ মানে ভক্তসকলো ইয়াত আহিব। আৰু আহি ইয়াত প্ৰায় 10,000 মানে ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। আৰু এই ভক্তই আমাৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আজিৰ এই উৎসৱ মানে আমাৰ সাফল্যমণ্ডিত কৰিব। আমি সেই আশা আমাৰ পৰম দয়ালৰ ওচৰত আমি ৰাখিছোঁ। আৰু এই উৎসৱত আমাৰ বিভিন্ন কাৰ্যসূচী আছে, যেনেকৈ বেদ প্ৰথমতে আমাৰ ব্ৰহ্ম মুহূৰ্তত মানে আমাৰ বেদ মাংগলিকী হৈ গ'ল। আৰু তাৰপিছত প্ৰত্যুষত আমাৰ একেবাৰে ব্ৰহ্ম মুহূৰ্তত সূৰ্য উদয়ৰ আগতে উষা কীৰ্তন হৈছে। তাৰপিছত আমাৰ প্ৰাতঃকালীন প্ৰাৰ্থনা, নাম জপ, ঠাকুৰৰ অমীয় গাৰ গ্ৰন্থ আদি পাঠ হৈছে। তাৰপিছত আমাৰ অকণমান লঘু আহাৰ হৈছে 7 বজাত। আৰু 8 বজাত আমাৰ ভক্তিমূলক গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু নলবাৰী জিলাৰ প্ৰতিটো কেন্দ্ৰ আৰু মন্দিৰৰ পৰা অহা বিভিন্ন অনুষ্ঠান অঞ্চলৰ পৰা অহা ব্যক্তিৰ ইয়াত নাম প্ৰসংগ হ'ব। তাৰে পিছত 10 বজাত ঠাকুৰ আৰু বৰ্মা আৰু শ্ৰী শ্ৰী বৰদাৰ নৈমত্তিক ভোগ নিবেদন কৰা হ'ব। তাৰে পিছত 11 বজাত আমাৰ ইয়াতে এটা বৃহৎ সৎসংগী সন্মিলন হ'ব। ইয়াতো আমাৰ যথেষ্ট ভক্তৰ সমাগম হ'ব। আৰু বিভিন্ন মানে অভিজ্ঞ ব্যক্তি, সৎসংগৰ অভিজ্ঞ ব্যক্তি ইয়াত আহি তেখেতসকলৰ ঠাকুৰৰ গুণানুকীৰ্তন কৰি বক্তব্য ৰাখিব। আৰু ইয়াৰ পিছতে আমাৰ 12 বজাত ঠাকুৰ ভাণ্ডাৰা হ'ব, আনন্দ বজাৰৰ ব্যৱস্থা কৰা হ'ব। আৰু 2:30 বজাত আমাৰ বিচিত্ৰ অনুষ্ঠান হ'ব। আৰু এই বিচিত্ৰ অনুষ্ঠানত কল্লোল বৰঠাকুৰ, আমাৰ মানে হোৱাইট বেণ্ডৰ মানে কল্লোল বৰঠাকুৰে ইয়াত গীত পৰিৱেশন কৰিব। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি বিভিন্ন কেন্দ্ৰৰ পৰা অহা ভক্তবৃন্দৰ পৰা গায়ক গায়িকা আৰু ভক্ত প্ৰিয়াসীসকলে ইয়াত মানে অনুষ্ঠান কৰিব। অনাগত দিনত অনাগত দিনত এই অনুষ্ঠানটো আমাৰ প্ৰতি বছৰে এই অনুষ্ঠান হয়। আমাৰ এই মন্দিৰত আমাৰ ঠাকুৰৰ যিটো বিগ্ৰহ, এইটো প্ৰতিষ্ঠা হৈছিল আজিৰ তাৰিখত। আৰু সেই অনুষ্ঠানটো প্ৰতি বছৰে এনেকুৱা ধৰণে 8 ফেব্ৰুৱাৰী তাৰিখে ইয়াত অনুষ্ঠিত কৰা হয়। অৱশ্যে এই অনুষ্ঠানটো বিভিন্ন স্থানত কৰা হয়। আমাৰ আচাৰ্যদেৱৰ নিৰ্দেশ মতে, আমাৰ সৎসংগৰ আচাৰ্যদেৱৰ শ্ৰী শ্ৰী আচাৰ্যদেৱৰ নিৰ্দেশ মৰ্মে আমি আচলতে যোৱা বছৰ আমি হেৰিত কৰিছিলোঁ, সৰিয়হতলীৰ যিটো আমাৰ মন্দিৰ আছিলে তাতে আমি কৰিছিলোঁ, বাৰগোপাল থান মন্দিৰত। আৰু ইয়াৰ পিছত আমি তাৰে আগতে কৰিছিলোঁ আমি নলবাৰীৰ যিটো গণেশ মন্দিৰৰ সমীপত বৃহৎ পথাৰ এখন আছিল, তাতে আমি কৰিছিলোঁ। আৰু এইবাৰ আমাৰ হৰি মন্দিৰত কৰা কথা আছিল, কিন্তু হৰি মন্দিৰত বিবাহৰ প্ৰগ্ৰেম থকাৰ কাৰণে আমি তাত কৰিব নোৱাৰিলোঁ। আৰু ইলেকশ্যন পাৰপাজত গৰ্ডন ফিল্ডতো কৰা কথা আছিল, কিন্তু গৰ্ডন ফিল্ডতো আমি কৰিবলৈ নোৱাৰিলোঁ, কাৰণ ইলেকশ্যনৰ কাৰণে চৰকাৰৰ পৰা পাৰ্মিশ্যন আমি পোৱা নাই। গতিকে আমি আজি সেইকাৰণে আমি মন্দিৰত এই অনুষ্ঠানটো কৰিবলৈ আমি মানস কৰিছোঁ। আৰু আমি ভাবিছোঁ যে ইয়াত কমেও আজি 10,000 ভক্তৰ সমাগম হ'ব। আৰু আমি পৰম আহ্লাদিত হ'ম, পৰম দয়ালৰ গুণানুকীৰ্তন কৰি আমি পৰম আহ্লাদিত হ'ম। নলবাৰী জিলাৰ শ্ৰীমন্দিৰৰ সৎসংগ বিহাৰ নলবাৰীৰ 15তম শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠা মহোৎসৱৰ আজি উলহ মালহেৰে আয়োজন কৰা গৈছে। আৰু আজি বৰ্ণাঢ্য অনুষ্ঠানেৰে নানান ধৰণৰ অনুষ্ঠানেৰে আজি দ্বিতীয় কাৰ্যসূচী থাকিব। আৰু আমাৰ আজি ৰাতিপুৱাৰ পৰা দুদিন মাংগলিক প্ৰাৰ্থনা কৰা আদি কৰি গোটেইখিনি কাৰ্যসূচী হৈছে যদিও দুপৰীয়া ভাগত ঠিক 1:30মান বজাৰ পৰা আমাৰ অসমৰ ধন্য মানে তেখেতে একদম সুতকণ্ঠ মানুহ, একদম ধুনীয়া গান কণ্ঠ প্ৰদান কৰিছিলে আমাৰ কল্লোল বৰঠাকুৰদেৱ। তেখেত আহিব, তেখেতে গীত সংগীত অনুষ্ঠান কৰিব। আৰু লগতে আমাৰ গধূলি ঠিক 6-7 বজালৈকে আমাৰ এই প্ৰগ্ৰাম চলিব। আৰু নলবাৰী জিলাক সামৰি প্ৰায় নলবাৰী, কামৰূপ, বৰপেটা, বাস্কা, ওদালগুৰি গোটেই মানুহখিনিক সামৰি লৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰায় দিনৰ ভাগত প্ৰায় 10,000 মানুহ টাৰ্গেট লোৱা গৈছে। এতিয়া সেইখিনিক লৈ আজি অনুষ্ঠানখন সামৰণি যাব। আগন্তুক দেশত নেক্সট বছৰ আমাৰ 2027 চনত বিটিডি, বাস্কা আৰু নলবাৰী জিলাক লৈ আমাৰ এটা উৎসৱ কৰা যাব। আৰু অহা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰম পূজনীয় শ্ৰী অবিন্দাৰ নিৰ্দেশ মৰ্মে কামৰূপ ৰুৰাল আৰু মেট্ৰ' আৰু নলবাৰী জিলাত গোটেই অসম ভিত্তিত এটা আয়োজন কৰা যাব। আৰু সেই চেগতে 2027 চনৰ সমূহ ইষ্টমান গুৰু বা দাদা মাসকলক ধৰ্মপ্ৰাণ ৰাইজক আমি আগতীয়াকৈ তেখেতসকলক আহ্বান জনাইছোঁ যে সেই উৎসৱস্থলীত আহি আমাক আনন্দ উপভোগ কৰে।